নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল অৰ্চনা কাকতিলৈ আবেলি সময় গৈ আছোঁ এখন সত্ৰলৈ ৰত্নাৱলী সত্ৰ দৰং জিলাৰ এখন ইতিহাস প্ৰসিদ্ধ সত্ৰ হয় আৰু গধূলিৰ পৰা ৰাতিলৈকে তাত থাকিম আহকচোন এই ভিডিঅ'টি মোৰ লগত উপভোগ কৰক সকলোৱে আমি সকলো আহি পালোঁ আমাৰ গাড়ীখনত আচলতে মোৰ হাজবেণ্ড শাহুমা শহুৰ দেউতা আৰু আইতা আহিছে আমি আহিছোঁ আৰু মোৰ নিজৰ মা দেউতা ভণ্টি ভাই বোৱাৰী ভাইটি এনেকৈ আহিছে সকলোৱে যিবিলাক বয় বস্তু লৈ আহিছিলোঁ ইয়াতে আমি দি দিছোঁ আপোনালোকে কষ্ট কৰি আছে মোৰ মনত পৰি থাকে পুৰা কল ধৰ্ম আনিলে পিছামক আয়োজন দেখি হয়তো আপোনালোকে গমেই পাইছে এয়া চাউল ধুই আনিছে পুৰা কলৰ কথা কোৱা শুনিছে বয় বস্তু উলিওৱা দেখিছে হয় ইয়াত ভোগ দিম বুলি বহুদিন আগতে ভাবি থৈছিলোঁ আৰু ভোগ দিয়াৰ উদ্দেশ্যেৰে আজি আহি এই সত্ৰখনত উপস্থিত হৈছোঁহি সত্ৰৰ ভিতৰত সোমোৱাৰ আগতে ভৰিকেইখন ধুই লওঁ নকলটো মাৰি দিয়া আহি নকল মাৰিম তাৰপিছত ভৰি ধুব ভৰিকেইখন আমি ধুই ভিতৰত সোমাম হেণ্ডশ্বেক দিলি বমি কৰে বুলি আপোনালোকক মই সত্ৰৰ ভিতৰ ভাগ দেখুৱাবলৈ বিচাৰিছোঁ আমি সত্ৰৰ ভিতৰত প্ৰৱেশ কৰিম এতিয়া এয়া আমি সত্ৰৰ ভিতৰ ভাগত প্ৰৱেশ কৰিব লৈছোঁ আৰু এইখনেই হৈছে দৰং জিলাৰ এখন ইতিহাস প্ৰসিদ্ধ সত্ৰ ৰত্নাৱলী সত্ৰ আৰু এয়া সত্ৰৰ ভিতৰ ভাগ মই আপোনালোকক দেখুৱাইছোঁ কোনে কোনে কাম কৰিছে ৰাখি থৈছোঁ এতিয়া নিৰুবেই সুধা হাত দোকান লৈ বহি আছোঁ এতিয়া কাটিলেওতো কাম নহ'ব কাটিলেওতো এতিয়া কাম নহ'ব এতিয়াতো হেৰিটো ভিডিঅ'তটো এতিয়া নাথাকিবি এইফালে মাহঁতে পেহীহঁতে ভোগৰ কাৰণে আঞ্জা পাচলি কাটি আছে ঘৰুৱা কথা পাতি দেখাইলো যুৱতী পূৰ্বত পৰম যোগীৰ কৃত জানাই মানে মাত্ৰ দেখাও মই তৈয়াৰ ব্ৰহ্মজ্ঞানী বলে দিছো অমৃত আনন্দ নামে বিষ্ণুপুৰী সন্যাসীয়ে উৰিষ্যা বাৰাণসীত তেওঁ তোলৰ এজন গুৰু আছিল শিক্ষাগুৰু বিষ্ণুপুৰী সন্যাসী তেওঁ মহাভকত আৰু মহাজ্ঞানী সেই বিষ্ণুপুৰী সন্যাসীৰ আয়ুকাল কমি আহিল তেওঁ বৃদ্ধ হ'ল আৰু তেওঁ জীৱিত কালতে সংস্কৃতৰ চুমতেৰে ৰত্নাৱলী শাস্ত্ৰ ভাগ তেওঁ লিখি ভাগৱতৰ সাৰ আনি তাতে ৰত্নাৱলী শাস্ত্ৰৰূপে লিখিলে লিখি সেই শাস্ত্ৰ ভাগ তেওঁৰ এটা ডাঙৰ পেৰা এটা আছে তেতিয়া পেৰাৰ শেষ অৱস্থা আমাৰতো বাকচ আলমাৰী গড্ৰেজ নাই গতিকে পেৰাটোৰ ভিতৰত একেবাৰে তলত এই শাস্ত্ৰ ভাগ তলত সোমাই দিলে আৰু গোটেই ওপৰত অন্যান্য শাস্ত্ৰবিলাক ভাগৱত গীতা অন্যান্য কিবা কিবি শাস্ত্ৰবিলাক বেদ বেদান্ত যিমান আছে সকলোবিলাক ওপৰত থৈ দিলে আৰু পেৰাটো ধুনীয়াকৈ তালা চালা লগাই থৈ দিলে তাৰপিছত তেওঁৰ মৃত্যুৰ আগমুহূৰ্তত ব্ৰহ্মানন্দ কথাষাৰ কৈ থৈ গ'ল আকৌ ব্ৰহ্মানন্দই সেইধৰণে তেওঁ ক্লাছ আৰম্ভ কৰি থাকিল সেই সময়ত কণ্ঠ ভূগল নামে এজন ব্ৰাহ্মণ পণ্ডিতে অসমৰ পৰা গ'ল তাতে শিকিবৰ কাৰণে শিকি আহিল তেওঁ ছমাহ আগতে পঢ়ি আহিছিল আহি উঠি আকৌ ইয়াতে শংকৰদেৱক মানে তেওঁ পাৰিয়ে গতিকে কোন শংকৰ অহংকাৰ গতিকে ব্ৰহ্মানন্দ তাত পঢ়ি অহা ব্যক্তি যেতিয়া তেওঁ শংকৰদেৱক তাৰমানে পৰাস্ত কৰিব বাক্য বানেৰে এই দুনিয়াৰ মানে এনেকৈ আহি থাকি এনেকৈ লগালগি হ'ল কিবা প্ৰকাৰে শংকৰদেৱক লগ পাই শংকৰদেৱৰ লগত বাদানুবাদ হ'ল শাস্ত্ৰৰ যুক্তিতে আমাৰ কাজিয়া লগাৰ নিচিনা নহয় শাস্ত্ৰৰ যুক্তি সংস্কৃত শ্লোকত যুক্তি দি অৱশেষত মানে কণ্ঠ ভুৱনে তেওঁ পৰাস্ত হ'ল
পৰাস্ত হৈ উঠি তেওঁ মনে মনে বহুত ক্লাছ পালে আৰু মনে মনে সিদ্ধান্ত ল'লে তেওঁ আকৌ উৰিষ্যা বাৰাণসীলৈকে গৈ ব্ৰহ্মানন্দ দ্বিজৰ তাত তেওঁ শাস্ত্ৰ অধ্যয়ন কৰিব তাৰ পৰা ঘূৰি আহি শংকৰদেৱক অসমত হলোৱাব এই বুলি তেওঁ ছমাহকাল লাগে আহোঁতে যাওঁতে ছমাহকাল আকৌ গ'ল গৈ তাতে যাই কণ্ঠভূষণৰ মানে ক্লাছ লৈ আছে লৈ থাকোঁতে 4টা পদৰ বিশ্লেষণ কৰি থাকোঁতে ব্ৰহ্মানন্দ দ্বিজৰ এনেকুৱা হ'ল তেওঁ ক'বই নোৱাৰিলে তাৰমানে এই পদকেইটাত তেওঁৰ মানে জোঁট লাগি গ'ল প্ৰকাশ কৰিব নোৱাৰিলে অৰ্থ যে অৰ্থ প্ৰকাশ কৰিব নোৱাৰিলে কণ্ঠভূষণে শংকৰদেৱৰ বিষয়ত এই আলোচনা বিলোচনাৰ কথাকেইটা তেওঁ শুনি গৈছিল শংকৰদেৱে এই কথাকেইটা কোৱাৰ পিছত কণ্ঠভূষণে মনত ৰাখি গৈ তাতে ব্ৰহ্মানন্দক বুজাই থাকোঁতে যেতিয়া তেওঁৰ গুৰুৰে কণা লাগিল তেতিয়া কণ্ঠভূষণে তৎপত শব্দকেইটা মাতি দিলে তেতিয়া কণ্ঠভূষণক ব্ৰহ্মানন্দ সুধিলে কণ্ঠভূষণ তুমি এই শব্দকেইটা ক'ত পালা এই অৰ্থখিনি তুমি এনেকুৱা সুন্দৰ সাৱলীলভাৱে তুমি প্ৰকাশ কৰিছা ক'ৰ পৰা পালা তেতিয়া কণ্ঠভূষণে হাতজোৰ কৰি ব্ৰহ্মানন্দক কৈছে বোলে অসমত শংকৰ নামে এজন গুৰু সৃষ্টি হৈছে তেওঁ এটা এখন হৰিনাম ধৰ্ম প্ৰৱৰ্তন কৰি আছে আৰু তেওঁৰ লগত মই হাৰিয়ে আপোনাৰ লগত মই এই বস্তুখিনি শিকিব আছোঁ হা অসমত শংকৰ নামে জন্মিছে এই তেতিয়া ব্ৰহ্মানন্দ দ্বিজৰ মনত পৰি গ'ল গুৰু বিষ্ণুপ্ৰিয় সন্যাসীয়ে মোক কৈ থৈ গৈছে যে অসম নামে ঠাই চৰেও বান্ধোৱা নামে ঠাই অসম আৰু তালিমহ বান্ধোৱা ব্যক্তিজনৰ নাম আৰু বৰদোৱা শব্দ আখৰটো বান্ধোৱা এটা ঠাই যে ভগৱন্তৰ এটা অৱতাৰ ৰূপে কৰা অৱতাৰ ৰূপে শংকৰ ৰূপে এজন মানুহৰ জন্ম হ'ব ব্যক্তিৰ ভগৱানৰ অৱতাৰ আৰু সেইজনেই জগতত এখন হৰিনাম ধৰ্ম প্ৰচাৰ কৰোঁ আৰু তেতিয়াই মোৰ পেৰাৰ ভিতৰত থৈ দিয়া ৰত্নাৱলী শাস্ত্ৰভাগ তলৰ পৰা নিজে উঠি গৈ ওপৰত উঠি থাকিব এনেকৈ কৈ থৈ যোৱা কথাটো তেওঁৰ হঠাৎ মনত পৰিলে ঠিক আছে বাৰু মই তোমাৰ যদি অসমত শংকৰদেৱ হৈছে তেতিয়াহ'লে তোমাক মই এটা কথা কওঁ কাৰণ মোৰ মনে এটা কথা মনত পৰিছে এই নিশ্চয় হ'ব তোমালোক যোৱা চপেৰাটো দাঙি দিয়া লৈ আহি দাঙি অনাৰ পিছতে ঢাকনখন খুলি দিয়াৰ আগমুহূৰ্তত কৈছে বোলে এনেকৈ ৰত্নাৱলী শাস্ত্ৰভাগ যদি সঁচাকৈ ওপৰত আছে তেতিয়াহ'লে শংকৰ ৰূপে ভগৱন্তৰ অৱতাৰ অসম মলিকত হৈছে গতিকে এই অসম মলিকত যদি শংকৰদেৱ হৈছে তেতিয়াহ'লে গতিকে বৰ পাম খোলা খুলি দিলে ৰত্নাৱলী শাস্ত্ৰভাগ সাঁচি পাতৰ ওপৰত উঠি আছে বৰ ধুনীয়াকৈ জীপ নিকাই আছে শাস্ত্ৰভাগ তেতিয়া ব্ৰহ্মানন্দ আৰু কণ্ঠভূষণে দেখি আচৰিত মানিলে আৰু শিষ্যবিলাকে দেখি আচৰিত মানিলে যে কথাটো কি মানে তীৰ বিলাই থকা অৱতাৰ নৈকত্ৰ যেনে সূৰ্যটোৰ নিচিনা তীৰ বিলাই উঠিছে ৰত্নাৱলী শাস্ত্ৰভাগে এই কথাখিনি দেখি লগে লগে কণ্ঠভূষণক ব্ৰহ্মানন্দ কৈছে বাবা তোমাক মই যাব কৈছোঁ তুমি অসমলৈকে যা শংকৰ গুৰুৰ ওচৰতেই তুমি যি অধ্যয়ন কৰিব লগা আছে তেওঁ গুৰু মানি তুমি ল'বা আৰু তেওঁই ভগৱন্তৰ অৱতাৰ গতিকে তেওঁৰ ওচৰত তুমি লৈছা আৰু মই কোন পূজা গতিকে তুমি তুৰন্তে অসমলৈকে যোৱাই শাস্ত্ৰভাগ লৈছা এই বুলি আমি গুৰুজনা শংকৰদেৱক আমাৰ ৰত্নাৱলী শাস্ত্ৰভাগ ধোৱাহাত নামে সত্ৰত তেওঁ অৰ্পণ কৰি তাতে শংকৰদেৱক গুৰু মানি তাতেই কণ্ঠভূষণ নামে ব্ৰাহ্মণ পণ্ডিতে শংকৰদেৱক গুৰু মানি তাত লৈ গ'ল আৰু তেতিয়াৰ পৰাই এই ৰত্নাৱলী শাস্ত্ৰভাগ অসমত চুকে কোণে প্ৰচাৰ হৈ আছে আৰু আমাৰ এই প্ৰভু ৰত্নাৱলী ভাগ আমাৰ ননৈ নদী দি উঠি আহি পেলাই ইয়াত আমাৰ এটা ভুলেদি নৈ নদীত সপোনেই কৈছে বোলে এই মই এনেকৈ আছোঁ মোক তোমালোকে উঠাই নি এঠাইত থৈ দিয়ে আনি থৈ দিলে আমাৰ এই পূৰ্বপুৰুষ চামৰাই নামে এজন আমাৰ পাৰা এই পুৰুষজনৰ ঘৰত তেওঁ সপোনত ক'লে আৰু তেওঁ আইতা গৈ গা ধুবলৈ গৈ দেখিলে যে এটা ডাঙৰ পেৰা উঠি আছে তাৰপিছত তেওঁক আহি ক'লে তেওঁ গৈ আহি ভক্তি সহকাৰে দাঙি আনি সেইদিনাখনে গলিৰ মুধক চেঙাত থৈ দিলে সেইদিনা ৰাতিয়ে সপোনালে যে মোক গলিৰ ঘৰত মোক নথবা মোক ইয়াতে থ'লে এই লেতেৰা ঠাইত থ'লাৰে তোমালোকে মোক অলপ অন্য ঠাইত থোৱা দ্বিতীয় দিনাখনে ভঁৰাল ঘৰতে উঠি থৈ দিলে আমাৰ কাষেদি তেতিয়াও ক'লে যে এইপিনে মানুহ পাৰব মই ইয়াত নাথাকোঁ কিংবদন্তি হৈছে বাৰু কিমান দূৰ সত্য অসত্য এইটো মই নাজানো কিন্তু কিংবদন্তি মই শুনি কোৱা য'ত যায় আকৌ থ'লে নি ৰান্ধনীশালৰ চেঙাত তেতিয়া ধোঁৱাৰ কামৰ খাবৰ কাৰণে ৰাতি মোক এটা থলা নেকি বুলি পেলাই তেওঁ আকৌ ৰাতি সোমাইছিল তাৰপিছত ক'লে সেইদিনা যে আপোনালোকে মোক নি এটা নিৰ্দিষ্ট নামঘৰ ঠাই তাতে মোক ৰাখি দিয়ক তাতে মোক পুৱা গধূলি আকৌ চাকি বন্তি দিব তাত মই তাতে থাকিম আৰু আপোনালোকে চাকি বন্তি দিয়াৰ কাৰণে আপোনালোকে ঠিক তেনেকৈ আহি মথাউৰিৰ ভিতৰত আছিল প্ৰথমতে নামঘৰ আমি তাত দেখা মনত নাথাকে 1962 নে 63 চনত ইয়ালৈকে নামঘৰটো প্ৰত্যাৱৰ্তন উঠাই অনা হ'ল আৰু ইয়াতে তেতিয়াৰ পৰা থাকিল প্ৰসাদ বিতৰণ হৈ গ'লে আৰু এতিয়া সকলোৱে লগ হৈ আমি ভোগ গ্ৰহণ কৰিম
অনুষ্ঠান শেষ সকলোৰে খোৱা লোৱা হৈ গ'ল ভোগ গ্ৰহণ কৰিলে সকলোৱে এতিয়া আমি ইয়াৰ পৰা যাম আপোনালোকৰ ভিডিঅ'টো চাই কেনে লাগিলে জনাব নিশাও বহুত হ'ল কৃষ্ণ কৃষ্ণ অ হৰি অ